hello everyone, welcome to Equipat Science. So তোমালোকৰ already আমি first chapter টোৰ পৰা one shot video এটা দিছিলো যত আমি গোটেইখিনি ৰিভাইজ কৰিছিলো। Similarly আজি আমি কৰিব ওলাইছো আমাৰ যেটো chapter number 3 আছিলে first year that is chemical periodicity and property। তাৰ পৰা আমি কি কৰিছো এতিয়া 20 টা MCQ লৈছো আৰু তোমালোকক মনত কৰিব এইটোই কথা কও যে এই গোটেইকেইটা MCQ আমাৰ কি হয় previous year কুৱেশ্যনৰ পৰা লোৱা গৈছে। previous year কুৱেশ্যন বুলি ক'লে তোমালোকক কোৰ পৰা লোৱা গৈছে মই কৈছো যে তোমালোকৰ নিটৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন লোৱা গৈছে তাৰ পিছত তোমালোকৰ AI ট্ৰিপল এৰ কোৱেশ্চন লোৱা গৈছে ওকে বা আজিকালি আমি যেটো JEE বুলি জানো ওকে আৰু লগতে তোমালোকৰ আমাৰ অসমৰ CW ৰ পৰা কোৱেশ্চন কেইটামান তোলা গৈছে আৰু ইয়াতে কেমিক্যাল পিৰিয়ডিচিটি এণ্ড প্ৰপাৰ্টিজৰ পৰা বিভিন্ন ধৰণৰ টপিক প্ৰায় 4-5টা টপিকৰ পৰা আমি কোৱেশ্চনসমূহ গোটাব ট্ৰাই কৰিছো ঠিক আছে সো আমি স্টাৰ্ট কৰো আৰু ইয়াতে মই লেসনটো আৰম্ভ কৰিব যাওঁতে মই এটা কথাই কৈছো যে তোমালোকে সদায় পৰীক্ষা এটাৰ যেতিয়া তোমালোকে চেপ্টাৰটো ৰিড কৰিবা ঠিক আছে চেপ্টাৰটো যেতিয়া ৰিড কৰিব যাবা চেপ্টাৰটো ৰিড কৰাৰ আগতে তোমালোকে ৰিড কৰাৰ পিছতে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন খিনি কিন্তু প্ৰেক্টিস কৰিবা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন প্ৰেক্টিস দ্যাট ইজ মোস্ট ইম্পৰ্টেন্ট মানে এখিনি নকৰাকৈ তোমালোকৰ কি হ'ব মানে বাকি তোমালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কৰিলে কেনেকুৱা হ'ব তোমালোকে আইডিয়াটো পাবা যে কোনটো টপিকত ওয়েটেজটো বেছি আছে ঠিক আছে ওকে সো আমি স্টাৰ্ট কৰিব গৈছো প্ৰথম কোৱেশ্চনটো কি দিছে চোৱা which of the following is non existent মানে এই মলিকুল কেইটাৰ ভিতৰত কোনটো মলিকুল তোমালোকৰ কি নকৰে এক্সিষ্ট নকৰে সো মলিকুল কেইটা যেতিয়া আমি এক্সিষ্ট নকৰাটো আমি চাব যাম তেতিয়া কি হ'ব প্ৰথমতে তোমালোকে চোৱা এলুমিনিয়ামৰ যদি ইয়াতে চাৰ্জটো চাব যোৱা x - 6 = -3 so x = +3 মানে এলুমিনিয়াম ইয়াতে কি ষ্টেটত আছে +3 ষ্টেটত আছে আৰু এলুমিনিয়ামটো কোনটো পিৰিয়ডৰ এলিমেন্ট থাৰ্ড পিৰিয়ডৰ এলিমেন্ট ওকে সিমিলাৰলি তোমালোকৰ কোবাল্টটো ইয়াতে +3 ত আছে ওকে সিলিকন ইয়াতে তোমালোকৰ কি আছে +4 ত আছে আৰু বৰন ইয়াতে তোমালোকৰ +3 ত আছে ওকে সো এতিয়া চোৱা গোটেইকেইটা তোমালোকে যদি অৰবিটেল কেইটা মানে মলিকুল কেইটা চোৱা মলিকুল কেইটা সাথে এটা বস্তু গম পাবা ইয়াতে তোমালোকৰ এটো হল ইয়াতে 3d অৰবিটেল পাবা কি অৰবিটেলটো তোমালোকৰ এক্সিষ্ট কৰিব 3d অৰবিটেলটো এক্সিষ্ট কৰিব সিমিলাৰলি ইয়াতেও তোমালোকৰ 3d অৰবিটেল এক্সিষ্ট কৰিব আৰু ইয়াতেও তোমালোকৰ কি এক্সিষ্ট কৰিব 3d অৰবিটেল এক্সিষ্ট কৰিব ঠিক আছে কিন্তু ইয়াতে বৰণৰ যদি তুমি কনফিগাৰেশনটো চাব যোৱা বৰণৰ কনফিগাৰেশন কি আছিলে 1s2 2s2 2p1 ইয়াতে কোনো ধৰণৰ d অৰবিটেল নাই ওকে বুজি পাইছা সো ই জানো তাৰ কোভেলেন্সি 6 লৈকে নিব পাৰিব নেকি সাৰাউণ্ডিং এটম ছটা ৰাখিব ই কেতিয়াও নোৱাৰে আৰু সেই কাৰণে এই মলিকুলটো BF63- এইটো কেতিয়াও কি নকৰে এক্সিষ্ট নকৰে ঠিক আছে অকল তোমালোকৰ এক্সিষ্ট কৰিলে অকল এই মলিকুললৈকে এক্সিষ্ট কৰিব পাৰে BF4- এইটো লৈকে এক্সিষ্ট কৰিব তাতকৈ বাহিৰত তোমালোকৰ এক্সিষ্ট কৰিব নোৱাৰে ক্লিয়াৰ হৈছে বুজি পাইছা ওকে সো অপচন হ'ব এইটো নেক্সট the element that forms stable compound in low oxidation state যে কোনটো ইহতৰ কোনটো এলিমেন্টে লো অক্সিডেশন ষ্টেটতো ষ্টেবল কম্পাউণ্ড এটা ফৰ্ম কৰিব সো ইয়াতে চোৱা ষ্টেবল কম্পাউণ্ড এটা ফৰ্ম কৰিবৰ কাৰণে লো অক্সিডেশন ষ্টেট বুলি কৈছে ঠিক আছে সো লো অক্সিডেশন ষ্টেট তাত চোৱা মেগনেছিয়ামৰ অক্সিডেশন ষ্টেট কিমান +2 এলুমিনিয়ামৰ ম্যাক্সিমাম অক্সিডেশন ষ্টেট +3 গেলিয়াম বৰন এলুমিনিয়াম গেলিয়ামৰো হল +3 এটা চোৱা যেটো টেলুৰিয়াম আছে ইয়াত তোমালোকে মনোযোগ দিবা যিমানে তলফালে নামি আহে ওকে বা যিমান তলফালে নামি আহিব তাত তোমালোকৰ কি এফেক্ট গম পোৱা এটা এফেক্ট আছিলে মনত পৰিছে চাগে তোমালোকৰ থেলিয়ামৰ তোমালোকৰ ইনাৰ্ট পেয়াৰ এফেক্ট মনত পৰিছে ইনাৰ্ট পেয়াৰ এফেক্ট আৰু ইনাৰ্ট পেয়াৰ এফেক্টৰ কাৰণে ইয়াতে এই বস্তুটো কি হয় কোনটো বস্তু ষ্টেবল হয় লো অক্সিডেশন ষ্টেট হা মনত পৰিব লো অক্সিডেশন ষ্টেটটো কি হয় ষ্টেবল হয় আৰু লো অক্সিডেশন ষ্টেট তোমালোকৰ চোৱা অক্সিজেন সালফাৰ সেলেনিয়াম টেলুৰিয়াম এই বস্তুটো ঠিক আছে বা বৰন এলুমিনিয়াম গেলিয়াম ইন্ডিয়াম বুজি পাইছা সো তোমালোকৰ মানে কি হ'ব ইয়াতে যদি মনোযোগ দিয়া তোমালোকৰ যিমানে তলফালে আহিব
সি মানে তাহাঁতৰ লো অক্সিডেশ্যন ষ্টেটটো ষ্টেবল হয় কিহৰ কাৰণে ষ্টেবল হয় ডিউ টু ইনাৰ্ট পেয়াৰ এফেক্ট আৰু সেইকাৰণে কোনটো ইয়াতে লো অক্সিডেশ্যন ষ্টেটত মলিকুল ফৰ্ম কৰিব অপচন কোনটো হ'ব D2 ঠিক আছে নেক্সট ওৱান choose the correct stability order of group 13 element in their +1 oxidation state +1 oxidation state এই মাত্ৰ পঢ়িলো কি আছিল +1 oxidation state তলফালে আহিলে ষ্টেবিলিটি বাঢ়ি যায় সো বৰন এলুমিনিয়াম গেলিয়াম ইন্ডিয়াম থেলিয়াম ওকে সো সকলকৈ আগত ষ্টেবিলিটি কোনে হ'ব থেলিয়াম তাৰপিছত ইন্ডিয়াম তাৰপিছত গেলিয়াম তাৰপিছত আহিব এলুমিনিয়াম অপচন কোনটোত আছে এইটো বস্তু চোৱা অপচন আছে তোমালোকৰ অপচন এ টোত তোমালোকৰ কাৰেক্ট হ'ব এলুমিনিয়ামে মনত কৰা এলুমিনিয়ামে সদায় কোনটো অক্সিডেশ্যন ষ্টেট দেখায় +3 ইন্ডিয়ামে দুটাই দেখাব পাৰে +3 ও দেখায় +1 ও দেখায় আৰু ই সদায় কোনটো দেখাব +1 হে দেখাব এলুমিনিয়ামে তাৰ মানে ক্লোৰিনৰ লগত কি বনাব পাৰিব AlCl3 ইন্ডিয়ামে তোমালোকৰ InCl and similarly InCl3 বনাব আৰু ই অকল এইটোহে এলিমেন্ট বনাব পাৰি বুজি পাইছা আই হোপ ক্লিয়াৰ হৈছে এইখিনি বস্তু ডিউ টু ইনাৰ্ট পেয়াৰ এফেক্ট এইটো কোনটো টপিকৰ পৰা কোৱেশ্চন আছিলে ইনাৰ্ট পেয়াৰ এফেক্টৰ পৰা কোৱেশ্চন আছিলে নেক্সট ওৱান নেক্সট ইন হুইচ অফ দা ফলোইং সালফাৰ হেজ দা লোৱেষ্ট অক্সিডেশ্যন ষ্টেট আমি কি কৰিব লাগিব অক্সিডেশ্যন ষ্টেট কেইটা ওলাব লাগিব সো অক্সিডেশ্যন ষ্টেট ওলাবৰ চোৱা প্ৰথমতে লৈছো মই H2SO4 আই হোপ তোমালোকে অক্সিডেশ্যন ষ্টেট ওলাব জানা আমাৰ কাৰ লাগে প্ৰথমতে সালফাৰ সো হাইড্ৰজেনৰ হল +1 * 2 +2 সালফাৰক X বুলি লৈছো 4 * -2 নিউট্ৰেল হয় 0 সো এটো যদি কৰি চোৱা X - 8 + 2 = 0 সো X = কিমান পাবা তোমালোকে +6 similarly সালফাৰ ডাইঅক্সাইড X oxygen -4 so X = কিমান পাবা +4 মিনিমাম সুধিছে আমি এতিয়ালৈকে মিনিমাম পোৱা নাই যেন পাইছো H2SO3 +2 X - 6 = 0 আৰু ইয়াতে যদি চোৱা X = কিমান হ'ব +4 আৰু H2S ইয়াতে হাইড্ৰজেন +2 সালফাৰ X = 0 আৰু X = কিমান পাবা -2 সো সবতকে মিনিমাম কোনটোত আছে সকলকে মিনিমাম আছে তোমালোকৰ কাৰণে কোনটো সকলকে মিনিমাম আছে D2 H2S ক্লিয়াৰ হৈছে ওকে আই হোপ বুজি পাইছা ওকে নেক্সট ওয়ান which one of the following has incomplete octet এটো তোমালোকে জানা incomplete octet কোনটো হয় তোমালোকৰ incomplete octet হল BCl3 ইয়াতে তোমালোকৰ কেইটা ইলেক্ট্ৰন থাকে 6 ইলেক্ট্ৰন ইন দা মনত কৰিবা 6 ইলেক্ট্ৰন ইন দা সেন্ট্ৰেল এটম সেন্ট্ৰেল এটমত কেইটা ইলেক্ট্ৰন আসিব থাকিব 6টা ইলেক্ট্ৰন ঠিক আছে আই হোপ ক্লিয়াৰ হৈছে এইটো বস্তু ওকে নেক্সট ওয়ান lattice energy of an ionic compound depend upon এটো ধুনিয়া কোৱেশ্চন এটো তোমালোকৰ চোৱা তোমালোকে মোৰ ফালৰ পৰা এটা ষ্টাৰ মাৰিবা lattice energy directly proportional to cation আৰু anion charge আৰু inversely proportional to size square ঠিক আছে সো ইয়াতে চোৱা charge on the ion and চোৱা lattice energy কাৰ ওপৰত ডিপেন্ড কৰে charge on the ion size of the ion charge on the ion and size of the ion কোনটো হ'ব দুটাৰ ওপৰতে ডিপেন্ড কৰে সো অপচন কোনটো কাৰেক্ট হ'ব তোমালোকৰ অপচন সি টু lattice energy চাৰ্জৰ ওপৰতো ডিপেন্ড কৰে ভালকৈ মনোযোগ দিয়া ডিপেন্ড অন চাৰ্জ আৰু ৰেডিয়াস মানে সাইজৰ ওপৰতো ই ডিপেন্ড কৰে সাইজ যিমানে বাঢ়িব মই লিখি দিছো লগা হলে এটো কোৱেশ্চন আহিব পাৰে সাইজ বাঢ়িলে lattice energy তোমালোকৰ কমিব আৰু চাৰ্জ যদি বাঢ়ে lattice energy বাঢ়িব ঠিক আছে আই হোপ ক্লিয়াৰ হৈছে কোৱেশ্চনটো ঠিক আছে ওকে নেক্সট কোৱেশ্চন চোৱা one of the characteristic property of non-metal is that are reducing agent form basic oxide form cation by electron gain and electronegative non-metal বিলাক reducing agent হয় নেকি non-metal চোৱা non-metal মানে যিবিলাকক কি লাগিব ইলেক্ট্ৰন ল'ব সো যিকোনো এটা বস্তু আছে ই যদি ইলেক্ট্ৰন ললে a মাইনাস বনিব ফাইন a মাইনাস বনিলে ই জানো তোমালোকৰ ৰিডিউসিং এজেন্ট হিচাপে কাম কৰিব ই নিজৰে কি হৈছে ইয়াৰ নিজৰে তোমালোকৰ কি হৈছে ৰিডাকশন হৈছে সো ই কি হিচাপে কাম কৰিব ই তোমালোকৰ কাম কৰিব অক্সিডাইজিং এজেন্ট হিচাপত কি হিচাপত কাম কৰিব অক্সিডাইজিং এজেন্ট হিচাপত কাম কৰিব সো এইটো কাটিলো ফৰ্ম বেসিক অক্সাইড
নন মেটেল বিলাকে সদায় কি ফৰ্ম কৰে এটা বস্তু মনত কৰিবা নন মেটেল বিলাকে সদায় তোমালোকৰ ফৰ্ম কৰে এচিডিক অক্সাইড ফৰ্ম কেটায়ন বা ইলেক্ট্ৰন গেইন এনায়ন ফৰ্ম কৰিব এইটো ভুল আৰু ইলেক্ট্ৰনেগেটিভ ইয়াস তাহাতে নন মেটেলক ইলেক্ট্ৰন লাগে আৰু সেইকাৰণে ইহঁতে কি হিচাপে কাম কৰিব ইলেক্ট্ৰনেগেটিভ এলিমেন্ট হিচাপে কাম কৰে নেক্সট কোৱেশ্চন চোৱা which of the following has minimum value of cation and anion ratio so minimum value of cation আৰু anion ratio তুমি যদি চাব যোৱা ইয়াত পইণ্টটো মনত কৰিবা সোডিয়ামৰ ইয়াতে চাৰ্জ চোৱা সোডিয়াম আছে +1 মেগনেছিয়াম আছে +2 ক্যালসিয়াম আছে +2 পটাছিয়াম আছে +1 ক্লোৰিন -1 ফ্লোৰিন -1 এটা মিনিমাম ভ্যালু উদিছে মিনিমাম ভ্যালু মানে কেটায়নটো সৰু হ'ব লাগিব এনায়নটো ডাঙৰ হ'ব লাগিব সো এটা চোৱা কেটায়নটো কোড সৰু আছে তোমালোকে যদি চোৱা এই দুটাটো আমাৰ আউট অফ মানে বক্সত গল কাৰণ কিয় পজিটিভ চাৰ্জ আছে মানে পজিটিভ চাৰ্জ +1 আছে এটা +2 আছে +2 থাকিলে বেছি সৰু হ'ব মই কি কলো মিনিমাম ভ্যালুৰ কাৰণে কেটায়নটো কি হ'ব লাগিব মিনিমাম ভ্যালুৰ কাৰণে কেটায়নটো হ'ব লাগিব স্মল আৰু এনায়নটো হ'ব লাগিব কি এনায়নটো তোমালোকৰ কাৰণে লাৰ্জ হ'ব লাগিব yes so magnesium chloride ইয়াতে চোৱা ডাইৰেক্টলি মই টাৰ্গেট কৰিছো মেগনেছিয়াম আছে +2 আৰু এনায়ন আছে Cl- ইয়াতে তোমালোকৰ মেগনেছিয়াম আৰু ক্লোৰিন MgCl টো তোমালোকৰ কি হ'ব কেটায়ন আৰু এনায়নৰ সাইজটো কি হ'ব বেছি হ'ব মানে মিনিমাম হ'ব ঠিক আছে নেক্সট কোৱেশ্চন চোৱা which of the following set has strongest tendency to form anion ঠিক আছে সো কোনটো এনায়ন কোনে ফৰ্ম কৰে যিবিলাক নন মেটেল থাকে নাইট্ৰজেন অক্সিজেন ফ্লোৰিন আৰু ইহঁতৰ তোমালোকৰ কিহৰ কাৰণে বেছিকৈ ফৰ্ম কৰে বিকজ ইহঁতে কিহৰ কাৰণে বেছিকৈ ফৰ্ম কৰে বুলি কৈছিলো বিকজ ইহঁত কেইটা সকলোতকৈ বেছি কি হয় তোমালোকৰ জানা তোমালোকে সকলোতকৈ বেছি কি হয় এই গোটেই কেইটা এলিমেন্ট সকলোতকৈ বেছি কি হয় ইলেক্ট্ৰন নিগেটিভ ঠিক আছে ওকে নেক্সট কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চন আমি যদি ডিসকাস কৰিব যাও the correct order of increasing ionic radii তোমালোকে যদি চাব যোৱা ইয়াতে হ'ব তোমালোকৰ কি যিবিলাকৰ তাত নিগেটিভ চাৰ্জ আহে নিগেটিভ চাৰ্জ হলে বুজিবা নিগেটিভ চাৰ্জ যেতিয়া থাকিব তাৰ নিগেটিভ চাৰ্জ ইনক্ৰিজ হৈছে দ্যাট মিন্স সাইজ তোমালোকৰ বাঢ়িব আৰু যদি তোমালোকে পজিটিভ চাৰ্জ যদি বাঢ়ে সাইজটো তোমালোকৰ কি হয় কমে ঠিক আছে এই দুটা পইণ্টৰ পৰা আমি গোটেই কোৱেশ্চনটো কৰিম n3 ত কি আছে নিগেটিভ চাৰ্জ O2 - F- এইটো অপচন আহিব কোনটো অপচন A টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট ঠিক আছে নেক্সট কোৱেশ্চন চোৱা ionic radii are inversely proportional to effective number charge inversely proportional to square of effective nuclear charge directly proportional to effective nuclear charge directly proportional to square of effective nuclear charge inversely proportional to effective nuclear charge ionic radii effective nuclear charge ৰ লগত কি হয় inversely proportional হয় ঠিক আছে নেক্সট ওয়ান নেক্সট মনোযোগ দিয়া due to lengthened contraction element exhibit similar radii lengthened contraction কাৰণে কোন কেইটা এলিমেন্টে similar radii দেখায় তোমালোকৰ হেতু lengthened কনসিকুৱেন্সত আছিলে যদি ডি আৰু এটো কোৱেশ্চনটো তোমালোকৰ ডি আৰু এফ ব্লকটো বনিব পাৰে ফৰ্ম হ'ব পাৰে এটো কোৱেশ্চনটো হ'ল এনসাৰটো জাৰ্কনিয়াম আৰু হাফনিয়ামত তোমালোকৰ দুইটাৰে lengthened contractionৰ কাৰণে সেম সাইজ হয় ঠিক আছে নেক্সট ওয়া এই কোৱেশ্চনটো তোমালোকক মই কৈছো গুটেকেটা চোৱা গুটেকেটাৰ কি চাৰ্জ আছে +3 চাৰ্জ আছে ওকে তোমালোকে যেহেতু এইবাৰ ডি আৰু এফ ব্লক কোৱেশ্চনটো পঢ়িছা অলৰেডি চেপ্টাৰটো হয়নে সো এই কোৱেশ্চনটো তোমালোকে মোক কমেন্টত ইয়াৰ এনসাৰটো কবাচোন ঠিক আছে কমেন্টত ইয়াৰ এনসাৰটো কৰিব ট্ৰাই কৰি কোনটো হ'ব ইয়াৰে ইনক্ৰিজিং অৰ্ডাৰ আয়নিক ৰেডিয়াই নেক্সট কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চনটো কি আছে দা কাৰেক্ট অৰ্ডাৰ অফ আয়নিক ৰেডিয়াই অফ ৰেডিয়াস অফ নাইট্ৰজেন ফেমিলিৰ তোমালোকে মনোযোগ দিয়া যিমানে তলফালে আহিব ইফালে আহিলে কি হয় তোমালোকৰ সাইজটো কি হয় ইনক্ৰিজ হয় সো নাইট্ৰজেনৰ ফেমিলিটো কি আছিলে নাইট্ৰজেন ফসফৰাছ আৰ্ছেনিক এন্টিমনি বিসমাথ সকলোকৈ বেছি সাইজ কাৰ বেছি হ'ব বিসমাথৰ তাৰপিছত এন্টিমনি আৰ্ছেনিক অপচন কোনটো হ'ব অপচন এ টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব ঠিক আছে ওকে নেক্সট ওয়ান নেক্সট আহিলে তোমালোকৰ কোৱেশ্চনটো
the ion S2 minus Cl minus K positive calcium 2 positive are isoelectronic their ionic radii show এটা চোৱা গোটেই কেইটা হল তোমালোকৰ কাৰণে কি গোটেই কেইটা মলিকুলে তোমালোকৰ আইসো ইলেক্ট্ৰনিক ওকে আইসো ইলেক্ট্ৰনিক মানে গোটেই কেইটাৰ তাত কেইটা ইলেক্ট্ৰন আছে তোমালোকৰ 18 ইলেক্ট্ৰন আছে এটা চোৱা S2 minus Cl minus আমি যদি আয়নিক ৰেডিয়াইৰ সাইজটো চাও সকলোতকৈ বেছি S2 minus then Cl minus then তোমালোকৰ পটাছিয়াম পজিটিভ আৰু শেষত আহিব তোমালোকৰ ক্যালসিয়াম 2 পজিটিভ a decrease from S2 minus to Cl minus and then increase from নহয় এটো নহয় a significant decrease from S2 minus to calcium 2 positive S2 minus ৰ পৰা calcium 2 positive লৈকে decrease কৰিব ঠিক আছে সো অপচন কোনটো কাৰেক্ট হ'ব অপচন সি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চনটো মনোযোগ দিয়া find the correct order of the given element with respect to their size with respect to their size so ইয়াতে তোমালোকে এটা বস্তু চোৱা আয়ৰন আছে ইয়াতে আৰু জিংক আছে ইয়াতে সাইজটো কাৰ বেছি হয় নরমালি চাব গলে আয়রনৰ জিংকতকৈ বেছি হয় তাৰ পিছত আয়ৰন আছে Fe2 পজিটিভ আৰু Fe3 পজিটিভ চাও ভালকৈ Fe2 পজিটিভ আৰু Fe3 পজিটিভ সকলোতকৈ বেছি সাইজটো কাৰ বেছি হ'ব আয়ৰন দেন আহিব Fe2 পজিটিভ ঠিক আছে দেন Fe3 পজিটিভ আৰু শেষত আহিব তোমালোকৰ জিংক কাৰণ জিংকৰ সাইজটো সকলোতকৈ বেছি কি হ'ব কম হ'ব ওকে সো অপচন কোনটো কাৰেক্ট হ'ব তোমালোকৰ অপচন সি টো তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব ঠিক আছে ওকে সো এতিয়া নেক্সট আহা আমাৰ নেক্সট কোৱেশ্চনটো চোৱা which of the following ion has the highest value of ionic radius কাৰ বেছি হ'ব এইমাত্ৰ আমি দেখি আছো ionic radius তোমালোকৰ চোৱা লিথিয়াম আছে ইয়াতে বৰন ইয়াতে আছে অক্সিজেন ফ্লোরিন ঠিক আছে কিন্তু অক্সিজেনটো চোৱা অক্সিজেনৰ ওচৰত চাৰ্জ কিমান আছে -2 আছে সো ইয়াৰ কি হ'ব সকলোতকৈ বেছি মানে সাইজটো সকলোতকৈ বেছি কি হ'ব বেছি হ'ব ঠিক আছে নেক্সট which of the following has least ionic radius এটা গোটেই কেইটা আয়োডিনৰ আয়ন আছে I7 পজিটিভ I5 পজিটিভ I3 পজিটিভ আৰু এটা হল I পজিটিভ এটা তোমালোকক মই কি কৈছিলো পজিটিভ চাৰ্জ যিমানে বাঢ়িব সিমানে তোমালোকৰ কি হ'ব পজিটিভ চাৰ্জ বঢ়াৰ লগে লগে তোমালোকৰ সাইজটো কি হ'ব কমি কমি গৈ থাকিব আৰু সেই কাৰণে পজিটিভ চাৰ্জ যিমানে বাঢ়িব সাইজ কমিব হয়নে অলপ আগতে কৈ আহিছো আগৰ এটা কোৱেশ্চনত সো সকলোতকৈ বেছি লিষ্ট আয়নিক ৰেডিয়াস কাৰ হ'ব I7 পজিটিভ ঠিক আছে ওকে নেক্সট কোৱেশ্চন চোৱা which one of the following correctly represent the variation of electronegativity with atomic number Z of group 13 so ইয়াত কেনেকুৱা হয় বৰণ আৰু বৰণৰ পৰা এলুমিনিয়ামলৈকে ইলেক্ট্ৰনেগেটিভিটি কি হয় ডিক্ৰিজ হয় আৰু তাৰ পিছত ইলেক্ট্ৰনেগেটিভিটি কি হয় বাঢ়ি যায় সো অপচন কোনটো হ'ব অপচন ডি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব তোমালোকে আকৌ এডাল ভুলকৈ নামাৰিবা দেই এইটো নহয় বৰণ আৰু এলুমিনিয়ামৰ ডিক্ৰিজ হয় তাৰ পিছত আকৌ অটোমেটিক্যালি ইনক্ৰিজ হৈ যায় ঠিক আছে ওকে the correct order of second ionization energy for the element carbon nitrogen oxygen and fluorine second ionization energy বুলি কৈছে সো কি হয় অক্সিজেনৰ সকলোতকৈ বেছি তাৰপিছত ফ্লোরিন নাইট্ৰজেন তাৰপিছত আহিব কাৰ্বন ঠিক আছে অক্সিজেন গ্ৰেটাৰ দেন ফ্লোরিন নাইট্ৰজেন কাৰ্বন ঠিক আছে এই গোটেই কেইটা কোৱেশ্চন তোমালোকৰ কেমিক্যাল পিৰিয়ডিসিটি আৰু প্ৰপাৰ্টিজৰ পৰা আমি ডিসকাস কৰিছো ইয়াৰ পিছত আমি স্ট্ৰাকচাৰ অফ এটমো ডিসকাস কৰিম সো সিৰিয়ালি চেপ্টাৰ ওয়াইজ আহি দেখিব তোমালোকৰ আৰু তোমালোকে এই ভিডিঅসমূহ ফলো কৰি থাকিবা আই হোপ তোমালোকৰ ইয়াৰ পৰা অলপ হলেও প্ৰিপাৰেচনৰ কাৰণে তোমালোকৰ সুবিধা হ'ব ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং বাই